হনুমান চালিচাখন অৰ্থসহ বুজাই কবলৈ বহুত দৰ্শকে মোক কৈছিলে, গতিকে কেৱল মাত্ৰ সেই সকল দৰ্শকৰ কাৰণে আজি মোৰ এই ভিডিঅ'টো। এতিয়া কথাটো হৈছে হনুমান চালিচাৰ প্ৰকৃত ৰচক গৰাকী হৈছে সন্ত গোস্বামী তুলসীদাস। এতিয়া তেওঁহে হনুমান চালিচাৰ যিটো অৰ্থটো একদম ভালদৰে বুজাই কব পাৰিব। মই হলো সাধাৰণ মনুষ্য মাত্ৰ, মইতো ইমানখিনি বুজাই কব সেয়া মোৰ সাধ্যৰ বাহিৰত। তথাপিও আপোনালোকে কোৱা কাৰণে মই যিমানখিনি পাৰো বাৰু বুজাই কবলৈ চেষ্টা কৰিম। ইয়াতে যদি মোৰ কিবা ভুল ভ্ৰান্তি হয় তেতিয়াহ'লে মা আদ্যা শক্তিৰ ওচৰতে মই ক্ষমা প্ৰাৰ্থনা কৰিলো। এইখিনিতে আৰু এটা কথা, প্ৰকৃত হনুমান চালিচাখনৰ অৰ্থ আৰু উচ্চাৰণ একেই ৰাখি কেৱল মাত্ৰ আখৰকেইটা অসমীয়াত লিখি দি তেনেকে মই ফটো আকাৰে পেজত দিছিলোৱে মোৰ, যাতে সকলোৱে সেইখিনি পঢ়িব পাৰে, বিশেষকৈ যিসকলে হিন্দী পঢ়িব টান পায়। এতিয়া সেই হনুমান চালিচাখনত চৌপাই নম্বৰ 6 শংকৰ সুৱন নহয়, মই লিখিছিলো শংকৰ স্বয়ং। ঠিক তেনেদৰে চৌপাই নম্বৰ 27 ৰাম তপস্বী নহয়, ৰাম ৰায় চিৰ তাজা লিখিছিলো। আকৌ চৌপাই নম্বৰ 32 সদাৰ হো ৰঘুপতি কে দাসা লিখিছিলো। আৰু চৌপাই নম্বৰ 38 ইয়া সতবাৰ পাঠ কৰ জয় বুলি লিখিছিলো। মোক বহুতে সুধিছিলে যে তেনেকৈ কিয় লিখিছো। তেনেকৈ কিয় লিখিছিলো কাৰণটো এই ভিডিঅ' ক্লিপটোৰ পিছতে আছে, আৰু তাৰ পিছতে বাৰু মই আপোনালোকক মা আদ্যা শক্তিৰ আশীৰ্বাদত হনুমান চালিচাখন মোৰ সাধ্য অনুযায়ী যিমানখিনি পাৰো বুজাই কবলৈ চেষ্টা কৰিছো। ये तुलसीदास जी की गलतियां नहीं, ये प्रेस भूत होता है उसकी गलती है। शंकर सुवन जो बोला जा रहा है वो गलत है जी। हनुमान जी शंकर जी के पुत्र नहीं है, शंकर जी ही हनुमान है। तो मूल पाठ है उसका शंकर स्वयं केसरी नंदन। नोट करते आइए जी महाराज जी। और दूसरा 27वीं चौपाई में सब पर राम तपस्वी राजा बोला जा रहा है जी। तो तपस्वी राजा नहीं, सब पर राम राय सिर ताजा। जी जी जी। और तीसरा पाठ है 32वें में है राम रसायन तुम्हारे पासा सदा रहो रघुपति के दासा। नहीं है वो जी, सादर हो रघुपति के दासा। सादर हो रघुपति के दासा। जी जी जी। अब फिर भूल जाएंगे, फिर मुझे खाएंगे आप। है नहीं रिकॉर्ड कर रहे हैं, रिकॉर्ड कर रहा हूँ अच्छा, महाराज जी। और 38वीं चौपाई है जो सतबार पाठ कर कोई नहीं पाठे, यह सतबार पाठ कर जोई छूटे बन्नी महासुख होई। মই যিখিনিৰ অৰ্থ আপোনালোকক কৈ যাবলৈ চেষ্টা কৰিম সেইখিনি মই স্ক্ৰীনত দি দিছো একেলগে। প্ৰথম দোহাখিনি হৈছে শ্ৰী গুৰু চৰণে সৰোজ ৰজ নিজে মন মুকুৰ সুধাৰি বৰনৌ ৰঘুবৰ বিমল জসু যো দায়কু ফলসাৰি। এইখিনিৰ অৰ্থটো হৈছে এনেকুৱা ধৰণৰ, শ্ৰী গুৰু মহাৰাজৰ চৰণ কমলৰ ধূলিৰে নিজৰ মনৰ দৰ্পণ পবিত্ৰ কৰি শ্ৰী ৰঘুবীৰৰ যশ বৰ্ণনা কৰিছো। ৰঘুবীৰ শ্ৰী ৰামচন্দ্ৰৰ যশ বৰ্ণনা কৰিছো। যিয়ে চাৰি ফল সেই যে চতুৰ্বৰ্গ ফল বুলি কোৱা হয় অসমীয়াত, ধৰ্ম কৰ্ম অৰ্থ মোক্ষ দিব। বুদ্ধিহীন তনু জানিকে সুমিৰ পৱন কুমাৰ বল বুদ্ধি বিদ্যা দেহু মোহি হৰহু কলেশ বিকাৰ। এইখিনিৰ অৰ্থটো হৈছে এনেকুৱা ধৰণৰ, হে পৱন কুমাৰ মই সুমিৰণ কৰিছো প্ৰাৰ্থনা কৰিছো, ধ্যান কৰিছো বা স্মৰণ কৰিছো, এনেকুৱা অৰ্থ হয়। আপুনি জ্ঞাত যে মোৰ শৰীৰ আৰু বুদ্ধি দুইটাই দুৰ্বল, মই বুদ্ধিহীন, গতিকে আপুনি মোক শাৰীৰিক বল সুবুদ্ধি তথা জ্ঞান দিয়ক আৰু মোৰ দোষ তথা দুখ নাশ কৰক। এই যে হৰহু কলেশ বিকাৰ, হৰহু হৰণ কৰি লৈ যোৱা, সেইটো হৈছে অৰ্থ। আশা কৰো মই চাগে প্ৰথম দোহাখিনি আপোনালোকক বুজাই কব পাৰিছো। এতিয়া আমি চৌপাইখিনিলৈ। প্ৰথম চৌপাইখিনিত আছে জয় হনুমান জ্ঞান গুণ সাগৰ জয় কপি সতিহু লোক উজাগৰ। হনুমানজী আপুনি জ্ঞান আৰু গুণৰ সাগৰ। জয় কপিসহ, কপিস কি হৈছে বান্দৰ ৰজা, তিহু লোক উজাগৰ আপোনাৰ যশ আপোনাৰ বন্দনা তিনিও লোকত হয়। তিহু লোক তিনি লোক, স্বৰ্গ মধ্য পাতালত আপোনাৰ নাম কীৰ্তন কৰা হয়, আপোনাক একদম আৰাধনা কৰা হয়, সেইটো অৰ্থ। ৰামদূত অতুলিত বল ধামা অঞ্জনী পুত্ৰ পৱন সুত নামা। তাৰ অৰ্থটো হৈছে এনেকুৱা, আপুনি ৰামদূত অতুলিত বল ধামা, আপোনাৰ সমান বলৱান কোনো নাই। অঞ্জনী পুত্ৰ অঞ্জলিৰ পুত্ৰ, তেওঁৰ অতি মৰমৰ পুত্ৰ, তেনেকুৱা ধৰণৰ অৰ্থটো। মহাবীৰ বিক্ৰম বজৰংগী, আপুনি মহাবীৰ, আপুনি বহুত পৰাক্ৰমী। কুমতি নিবাৰে সুমতিকে সংগী, কুমতি দুষ্ট বদমাছ, কুমতি যাৰ বেয়া বুদ্ধি, কুমতিটো আপুনি নিবাৰণ কৰে, নোহোৱা কৰি দিয়ে। সুমতিকে সংগী, সুমতি সৎ বুদ্ধি যাৰ, তেওঁৰ আপুনি সংগী।
कंसन बरन विराजे सुबेसा মোক এইটো যেতিয়া মই এখন লিখিতভাৱে দিছিলো মোক বহুতে সুধিছে যে कंसन নহয় कंसन অৰ্থটো মই কথা কৈ আছো कंसन মানে হুন আৰু প্ৰকৃত হনুমান চালিসাখনত হুন বৰণ বুলিয়ে কোৱা হৈছে হনুমানক कंसन মানে হুন আপোনালোকে গুগলত সাৰ্চ কৰিলে পাই যাব कंसन बरन যে হনুমানজি আপোনাৰ বৰণটো कंसन মানে হুনৰ দৰে বিৰাজে সুবেসা মানে হৈছে আপোনাৰ বৰ সুন্দৰ বেশ পোছাক মান ধুনীয়া কাণেৰে কুণ্ডলে কাণত কুণ্ডল আছে আপোনাৰ কুঞ্চিত কেছ চুলিখিনি কেকৰা কেকৰা হাত বজ্ৰ আপোনাৰ হাতত বজ্ৰ আছে তাৰপিছত আৰু এখন হাতত কি আছে ধ্বজা বিৰাজ হৈ ধ্বজা মানে সেই পতাকাখন আৰু তিনিকণীয়া পতাকাখন ধ্বজা বিৰাজ হৈ বিৰাজ কৰিছে কান্ধে মুঞ্জ মুঞ্জ মানে হৈছে সেই যে কহুৱা বন আছে কহুৱা বনৰ দৰে এবিধ বনেৰে এই লগুন বুলি কয় যে লগুন মানে তৈয়াৰ কৰা হৈছে কান্ধে মুঞ্জ জনেউ সাজে জনেউ মানে সেই আমি যে লগুন বুলি কওঁ লগুনক জনেউ বুলি কোৱা হয় সাজে মানে আপোনাৰ কান্ধত মুঞ্জ মুঞ্জৰে তৈয়াৰী জনেউ সাজৈ বৰ ধুনীয়াকে জিলিকি আছে শংকৰ স্বয়ং কেশৰী নন্দন তেজ প্ৰতাপ মহাজগবন্দন ইয়াতে যে শংকৰ স্বয়ং এইটো আগতে শংকৰ সুৱন বুলি আছিলে আচলতে শংকৰ সুৱন নহয় সুৱন মানে অংশ হনুমান বাবা শংকৰৰ অংশ নহয় স্বয়ং শংকৰ এইটো প্ৰিন্টিং মিস্টেক হৈছিলে সেই মানে তুলসীদাস ডাঙৰীয়াই ঠিকে লিখিছে কিন্তু পিছত মানে প্ৰিন্টিং মিস্টেক হৈছিল আৰু এটো শুধৰাই দিয়া হৈছে জনা শুধৰাই দিছে আপোনালোকে এইখিনি কথা গুগলত সাৰ্চ কৰিলেও পাব এতিয়া মই অৰ্থটো কৈ দিছো শংকৰ স্বয়ং কেশৰী নন্দন মানে শংকৰ নিজে স্বয়ং নিজে তেওঁৱে কেশৰী নন্দন মানে শিৱ বাবা নিজে হনুমান বাবা তেজ প্ৰতাপ মহাজগবন্দন মানে তেওঁৰ ইমান তেজ ইমান প্ৰতাপ গোটেই জগতে তেওঁৰ বন্দনা কৰে এইখিনি হৈছে অৰ্থ কিমান ভাল লাগে হয়নে অৰ্থখিনি গম পায় এই যে মই পাঠ কৰো মানে যেতিয়া যেতিয়া কৰো আৰু বাইকে আপোনালোকক কৰি দিলো মই এইখিনি কথাই কওঁ যেতিয়া আপোনালোকে পাঠ কৰিব যেতিয়া ধৰক শংকৰ স্বয়ং একদম অন্তৰত বা শিৱ বাবা নিজে হনুমান বাবা এই যেতিয়া একদম হৃদয়ঙ্গম কৰি কৰি চালিসা পাঠ কৰিব নহয় ইমান ভাল ফল পাব মই ক'বলৈ ভাষাই নাই আপোনালোকে কৰি চালে গমে পাব চাব তাৰ পিছত কৈ আছো বিদ্যাবান গুণী অতি চাতুৰ ৰাম কাজ কৰিবে কো আতুৰ আপুনি অতি গুণী বিদ্যাবান আপুনি মানে সকলো কামতে পাৰ্গত ৰাম কাজ কৰিবে কো আতুৰ শ্ৰী ৰামচন্দ্ৰৰ সকলো কাম আপুনি কৰিবলৈ আতুৰ একদম হেপাহেৰে মানে হেপাহি আৰু আপুনি কৰিব বিচাৰে তাৰ পিছৰখিনি আছে प्रभु चरित्र सुनिबे को रसिया राम लखन सीता मन बसिया আপুনি প্ৰভুৰ চৰিত্ৰ প্ৰভু মানে শ্ৰী ৰামচন্দ্ৰৰ চৰিত্ৰ শুনিবে को रसिया মানে আপুনি শুনি বিৰাট ৰস পায় ৰসিয়া বিৰাট ৰস পায় আপুনি আৰু ৰাম লখন সীতা মন বসিয়া আপোনাৰ মনত ৰাম লখন সীতা মা তিনিও বিৰাজমান হৈ আছে এইখিনি হৈছে অৰ্থ সূক্ষ্ম ৰূপ ধৰি সিয়াহি দিখাবা বিকট ৰূপ ধৰি লংক জৰাবা এই যেতিয়া মানে ৰাৱণে সীতামা হৰণ কৰি লৈ গৈছিলে সৰুৰ পৰা ৰামায়ণ চাওঁতে গমে পাইছে নহয় হনুমান বাবাই সূক্ষ্ম ৰূপ একদম টিকলামান হৈ পেলে যে গৈছিলে সীতামাক দেখা দিব গৈছিলে মানে সেইটো কথা মানে আপুনি সূক্ষ্ম ৰূপ ধৰি সীতামাক দেখা দিয়ে এখন আচলতে অতীত ফ্ৰমত একো লিখা নাই মানে আপুনি কৰে কৰে এনেকে আছে কৰিছিলে বুলি একো নাই তাৰ পিছত আছে বিকট ৰূপ ধৰি লংক জৰাবা তাৰপিছত সেই যে একদম হনুমানে প্ৰকাণ্ড ৰূপ ধৰি লংকা যে জ্বলাই দিছিলে সেইখিনি কথা বিকট ৰূপ ধৰি প্ৰকাণ্ড ৰূপ ধৰি লংক জৰাবা মানে লংকাখন জ্বলাই দিছিলে ভীম ৰূপ ধৰি অসুৰ সংহাৰে ভীম ৰূপ ধৰি মানে প্ৰকাণ্ড ৰূপ ধৰি আপুনি অসুৰক সংহাৰ কৰে ৰামচন্দ্ৰকে কাজ সবাৰে মানে প্ৰভু ৰামচন্দ্ৰৰ সকলো কাম আপুনি সবাৰে সুন্দৰকৈ কৰি দিয়ে লাই সঞ্জীৱনে লখনে জীয়াই তেতিয়া তেওঁ হনুমানে সঞ্জীৱনী বুটিকা আনি পেলে লক্ষ্মণক জীয়াই তুলিছিলে এইখিনি কথাই আছে শ্ৰী ৰঘুবীৰে হৰসি উৰুলায়ে আৰু আপোনাৰ এই কৰ্মত শ্ৰী ৰঘুবীৰ অত্যন্ত হৰ্ষিত হৈছিলে আনন্দিত হৈছিলে হৈ আপোনাক কি কৰিছিলে আলিংগন কৰিছিলে বুলি কৈছিলে কিনি বহুতো বঢ়াই মানে আপোনাক বহুত প্ৰশংসা কৰিছিলে তুম মামা প্ৰিয় ভৰত সম ভাই আৰু তেতিয়াই প্ৰভু ৰামচন্দ্ৰই কৈছিলে যে তুমি মোৰ ভৰত যেনেকুৱা মোৰ প্ৰিয় ভাই তুমিও মোৰ তেনেকে প্ৰিয় ভাই ভৰতৰ সমানে তুমিও মোৰ প্ৰিয় ভাই এইখিনি কৈছিলে সহস্ৰ বদন তুমহৰে জেছ গাৱে असकहि श्रीपति कंठ लगावाय মানে হনুমানজি ইমান বেছি গুণী তেওঁৰ 1000খন মুখেৰেও গুণ গালে হেয়া কমহে হ'ব
তেওঁৰ মানে আৰু বেছি গুণী তেওঁ আৰু তেনেকে কৈ শ্ৰী ৰামচন্দ্ৰ কণ্ঠে লগাৱে মানে আলিংগন কৰিছিল আৰু হনুমান বাবাক सनकादिक ब्रह्मादि मुनिसा नारद सारद सहित আহিছা শ্ৰী সনক শ্ৰী সনাতন তাৰ পিছত শ্ৰী সনত কুমাৰ ব্ৰহ্মা তাৰ পিছত নাৰদ সকলোৱে আপোনাৰ গুণ বৰ্ণনা কৰি মানে একদম ততে পোৱা নাই আৰু তেনেকুৱা ধৰণৰ जम कुबेर दिक्पाल जहाते कभी कोबिद कही सके कहाते जम कुबेर মানে চাৰিও দিশত যিকেইটা দিকপাল আছে মানে দিককেইটাৰ ৰক্ষক আছে তেওঁলোকেও আপোনাৰ মাহাত্য বা হনুমান তোমাৰ মাহাত্য কৈ শেষেই কৰিব নোৱাৰে तुम उपकार सुग्रीव ही कीन्हा राम मिलाए राजपति दीन्हा মানে তুমি সুগ্ৰীৱক ৰামচন্দ্ৰৰ সৈতে লগ কৰাই দি তেওঁৰ উপকাৰ সাধন কৰিলা যাৰ ফলত সুগ্ৰীৱে তেওঁৰ ৰাজপাট ঘূৰাই পালে আমি জানো নহয় বলি এই ৰামায়ণত যে পঢ়িছিলো বলি আৰু সুগ্ৰীৱৰ কাজিয়া লাগিছিল আছে এয়া কথাটো এইখিনিতে এটা কথা ৰামচন্দ্ৰই বলিক ধনুকাৰ মাৰি হত্যা কৰিছিলে হয়নে তাৰে পিছৰ জন্মতে ৰামচন্দ্ৰই শ্ৰীকৃষ্ণ ৰূপে জন্ম পাইছিলে আৰু শ্ৰীকৃষ্ণক আমি সকলোৱে জানো শেষত এজন শিকাৰীয়ে মানে হৰিণা বুলি শিকাৰ কৰিব যাওঁতে আৰু সেই খৰডাল শ্ৰীকৃষ্ণৰ শৰীৰত লাগি শ্ৰীকৃষ্ণৰ মৃত্যুবৰণ হৈছিলে হয়নে তেতিয়া সেই শিকাৰীজনে আহি শ্ৰীকৃষ্ণক ক্ষমা খুজিছিলে যে মইতো গম নাপাওঁ আপুনি বুলি মই হৰিণাহে শিকাৰ কৰিব আহিছিলো তেতিয়া শ্ৰী ৰামচন্দ্ৰই কৈছিলে একো নহয় এইটো মোৰ কৰ্মফল মানে শ্ৰীকৃষ্ণৰ কৰ্মফল কাৰণ কিয় সেই যে আগৰ জন্মত বালিক সেনেকে হত্যা কৰিছিলে সেই পিছৰ জন্মত বালিয়ে শ্ৰীকৃষ্ণক তেনেকৈ হত্যা কৰিছিলে সেইকাৰণে যে মই কৰ্মফল পাবই লাগে স্বয়ং শ্ৰী বিষ্ণু হৰিয়ে কৰ্মফলৰ পৰা বাছি যাব নোৱাৰিলে আমি নুকুন এটো বাৰু এটা অন্য দৰকাৰী কথা কলো এতিয়া পুনৰ মই এখনলৈ ঘূৰি আহিছো তুমৰো মন্ত্ৰ বিভীষণ মানা লংকেশ্বৰ ভৈ সব জগ জানা মানে হনুমানজীৰ মন্ত্ৰ মানে হনুমানজীয়ে যি উপদেশ দিছিলে বা যি মন্ত্ৰণা দিছিলে সেয়া বিভীষণে মানিছিলে আৰু তাৰে ফলতে তেওঁ লংকেশ্বৰ হৈছিলে আৰু এই কথা সকলোৱে জানে মানে জগতে জানে আৰু যুগ সহস্ৰ যোজন পৰ ভানু লীলো তাহি মধুৰ ফলে জানো মানে সহস্ৰ যুগ হাজাৰ যুগ লাগে ভানু মানে সূৰ্যৰ ওচৰলৈ যাবলৈ আৰু সেই সূৰ্যকে আপুনি কি কৰিছিলে মিঠা ফল বুলি গিলি পেলাইছিলে সেইখিনি কথা আছে প্ৰভু মুদ্ৰিকা মেলি মুখ মাহি জলধি লাংঘি গয়ে অসৰস নাহি প্ৰভু মুদ্ৰিকা প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ মুদ্ৰিকা মানে আঙুঠি মুদ্ৰিকা মেলি মুখ মাহি মুখখন মেলি আপুনি মুখত লৈ গৈছিলে ক'ত গৈছিলে জলধি লাংঘি এই যে সমুদ্ৰ পাৰ হৈ গৈছিলে জল মানে লাংঘি পাৰ হৈ গয়ে অসৰস নাহি কিন্তু তাত একো আচৰিতেই হ'বলগীয়া নাই কাৰণ এয়া আপোনাৰ কাৰণে একেবাৰে সাধাৰণ কথা তাৰ পিছত আছে দুৰ্গম কাজ জগতকে যেতে মানে পৃথিৱীখনৰ কাৰণে জগতৰ কাৰণে যিটো দুৰ্গম কাম আপোনাৰ কাৰণে সেইটো সুগম অনুগ্ৰহ তোমাৰে তেতে আপোনাৰ কাৰণে সেয়া একদম সুগম একদম সহজ কথা राम दुआरे तुम रखवारे होत न आज्ञा बिनु पैसारे মানে ৰাম দুৱাৰত আপুনি মানে যত ৰামচন্দ্ৰ আছে তাৰে দুৱাৰৰ ৰখীয়া হিচাপে আপুনি আছে होत न आज्ञा बिनु पैसारे আপোনাৰ আজ্ঞা অবিহনে কোনো তাতে যাবও নোৱাৰে सब सुख लहै तुम्हारी सरना तुम रक्षक काहू को डरना আপোনাৰ ওচৰত থাকিলে আপুনি সকলো সুখ আপোনাৰ চৰণত থাকিলে আপুনি সকলো সুখ দিয়ে গতিকে আপুনি যেতিয়া ৰক্ষক হিচাপে আছে কাহুকো ডৰনা ভয়ৰ কি কাৰণ আছে आपने तेज संहार आपै तीनों लोक हाकते कापै আপোনাৰ তেজ আপোনাৰ বুদ্ধি আপোনাৰ তেজ আপোনাৰ শক্তি আপুনিহে সম্বৰণ কৰিব পাৰে तीनों लोक हाकते कापै তিনিও লোকে মানে স্বৰ্গ মৰ্ত্য পাতাল আপোনাৰ ভয়ত কম্পমান ভূত পিশাচ নিকট नहीं आवे महावीर जब नाम सुनावे তেওঁৰ নাম শুনিলে ভূত পিশাচ একো ওচৰলৈ নাহে नासय रोग हरै सब पीरा जपते निरंतर हनुमत बीरा रोग नाश হয় हरै सब पीरा सब দুখ কষ্ট হৰণ হৈ যায় जपते निरंतर हनुमत बीरा মানে যেতিয়া হনুমানৰ নাম নিৰন্তৰ জপ কৰি থকা হয় সংকটতে হনুমান সুৰাবে মানে সংকট বিপদৰ পৰা হনুমানে বচাব मन क्रम बसन ध्यान जो लावे যোনে একদম মনৰে একদম ভক্তি ভাবেৰে তেওঁৰ ধ্যান কৰে सब पर राम राय सिर ताजा
এইখিনিও প্ৰিণ্টিং মিষ্টেক হৈছিলে তাতে তপস্বী ৰাজা বুলি আছিলে কিন্তু আচলতে তপস্বী এজন ৰজা হ'ব নোৱাৰে ইয়াত মানে তুলসী দাস ডাঙৰীয়া শুদ্ধকে লিখিছিলে প্ৰিণ্টিং মিষ্টেক হৈছিলে গতিকে এইখন যি একদম শুধৰাই দিয়া হৈছে মই সেইমতে কৰিছো কাৰণ তপস্বী এজনতো ৰজা হ'ব নোৱাৰে এইটো প্ৰিণ্টিং মিষ্টেক হৈছিলে মানে সব पर राम राय सिर ताजा মানে শ্ৰী ৰামচন্দ্ৰ প্ৰভু সকলোতকৈ ঊৰ্ধত তিনকে কাজ সকল তুম সাজা মানে ৰামচন্দ্ৰৰ সকলো কাম আপুনি সহজ কৰি দিয়ে সফল কৰি দিয়ে और मनोरथ जो कोई लावे सोई अमित जीवन फल पावे মানে যাৰ ওপৰত আপোনাৰ কৃপা থাকে তেওঁৰ যে মনোৰথ থাকে মনৰ হেপা থাকে ইচ্ছা থাকে সেয়া আপুনি পূৰণ কৰি দিয়ে सारो जुग परताप तुम्हारो हे परसिद्धि जगत उजियारा सारो जुग মানে চাৰিও যুগ সত্য ত্ৰেতা দাপৰ কলি যুগ এই চাৰিও যুগতে আপোনাৰ প্ৰতাপ থাকিবই সকলোৱে আপোনাৰ বন্দনা কৰিব হেতো আমি প্ৰমাণ পাই আছো কলি যুগতো আমি হনুমান বাবাৰে নাম লৈ আছো সাধু সন্তকে তুম ৰখৱাৰে असुर निकंदन राम दुलारे আপুনি সাধু সন্তক মানে ৰক্ষা কৰে असुर निकंदन মানে দমন কৰা ধ্বংস কৰা কবাত নিকন্দন আছে সেয়াও ভুল নহয় নিকন্দন মানেও ভুল নহয় অৰ্থটো সেই দমন কৰাই হয় আৰু আপুনি ৰাম দুলাৰে আপুনি ৰামৰ অতি মৰমৰ আৰু অসুৰ সকলক দমন কৰে অষ্ট সিদ্ধি ন নিধিকে দাতা असबर दिन जानकी माता মানে আপোনাক जानकी মাতাই असबर এইটো বৰ দিছিলে এইটো বৰদান দিছিলে যে আপুনি ইচ্ছা কৰিলে সাধকক অষ্ট সিদ্ধি আঠটা সিদ্ধি ন নিধি নটা নিধি দিব পাৰে অষ্ট সিদ্ধি হৈছে অনিমা যাৰ দ্বাৰা সাধকে অদৃশ্য হৈ যিকোনো পদাৰ্থৰ ভিতৰত প্ৰৱেশ কৰিব পাৰে দুই নম্বৰটো হৈছে মহিমা সাধকে প্ৰকাণ্ড ৰূপ ধাৰণ কৰিব পাৰে গৰিমা সাধকে নিজৰ ওজন বঢ়াব পাৰে লঘিমা সাধকে নিজৰ ওজনটো একদম পাতলা কৰি দিব পাৰে আৰু তাৰ পিছত প্ৰাপ্তি সাধকে যি ইচ্ছা সেয়াই মানে পাব পাৰে তাৰ পিছত প্ৰকাশম তাৰ মানে আকাশত উৰিব পাৰে আৰু পৃথিৱীৰ ভিতৰত প্ৰৱেশ কৰিব পাৰে ইচ্ছিত সকলোৰে ওপৰত শাসন কৰিব পাৰে বশিত মানে সকলোকে বশ কৰিব পাৰে তাৰ পিছত এইগিটা হল অষ্ট সিদ্ধি আৰু ন নিধি নটা নিধি কি আছে চাব মই একদম সংক্ষেপত কৈছো প্ৰথম হৈছে পদ্মনিধি মানে ব্যক্তিগৰাকীক সাত্বিক গুণ প্ৰদান কৰে আৰু ধন প্ৰাপ্তিত সহায় কৰে মহাপদ্ম মানে ব্যক্তিগৰাকীক ধন দান কৰাৰ প্ৰবৃত্তি দিয়ে সকলোৱেতো দান কৰিব নোৱাৰে সেইটো মহাপদ্ম নীলনিধি ব্যক্তিগৰাকীক সাত্বিক ভাৱৰ লগতে তিনি পিঢ়িলৈকে যাতে তেওঁৰ সম্পত্তিখিনি মানে বজাই ৰাখিব পাৰে সেইটো প্ৰদান কৰে মুকুন্দ নিধি সাধকক বা ব্যক্তিগৰাকীক ৰজগুণ দিয়ে নন্দনিধি ব্যক্তিগৰাকীক ৰজগুণৰ লগতে তমগুণো দিয়ে মানে মকৰ নিধি ব্যক্তি বা সাধক গৰাকীক প্ৰজনন ক্ষমতা আৰু ৰচনা কৰিব পৰা ক্ষমতা দিয়ে কশ্যপ নিধি ব্যক্তি বা সাধক গৰাকীক ধৈৰ্য আৰু স্থিৰতা দিয়ে শংকৰ নিধি সংসাৰ কৰিব পৰা শক্তি মানে সংসাৰৰ শক্তি আৰু বাকপটু কৰে তাৰ পিছত মিশ্ৰ নিধি হৈছে এই গোটেইকেইটা নিধিৰ মিশ্ৰণ আৰু একদম সংক্ষেপত কৈ দিছো আহিছো হনুমান চালিচাখনলৈ तुम्हारे भजन राम को पावे जन्म जन्म के दुख बिसरावे মানে আপোনাৰ ভজন কৰিলে শ্ৰী ৰামচন্দ্ৰকো পায় আৰু যিমানটা জনমৰ দুখ আছে কষ্ট আছে সেইখিনি নোহোৱা হৈ যায় কাল ৰঘুপুৰ যাই যাহা জন্ম হৰি ভক্তি কহাই যে ৰঘুপতিৰ সেৱাতে আপোনাৰ জীৱনৰ অন্তকাল আৰু আপুনি যিমানবাৰ জন্ম ল'ব প্ৰতিটো জনমে জনমে শ্ৰী ৰামচন্দ্ৰৰে মানে ভক্ত হ'ব ইচ্ছা কৰিব और देवता চিত্তন ধৰই হনুমতে সে সৰ্ব সুখ কৰই মানে আপুনি সকলো সুখ দিছে গতিকে চিত্তত মনত মানে আৰু কোনো ভগৱান নাই আপুনি সকলো সংকট কতে মিটে সব পীৰা जो সুমিৰো হনুমত বলবীৰা সকলো সংকট সকলো পীৰা দুখ কষ্ট নোহোৱা হয় কেতিয়া जो সুমিৰো মানে মই এবাৰ কৈছিলা না প্ৰাৰ্থনা কৰা ধ্যান কৰা जो সুমিৰো মানে যোনে তাক সুমিৰণ কৰে বলবীৰ হনুমানক সুমিৰণ কৰে প্ৰাৰ্থনা কৰে জয় জয় হনুমান গোসাই কৃপা কৰহু গুৰু দেৱ কিন্হাই মানে যে হনুমান বাবা আপোনাৰ জয় গান হওক জয় 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 তিনিবাৰ কৈছে কৃপা কৰহু গুৰু দেৱ কিন্হাই আপুনি কৃপা কৰক আপোনাৰ বাহিৰে মোৰ আৰু কোনো নাই ইয়া সতবাৰ পাঠ কৰ জয় সুতিহি বন্দি মহা সুখ হৈ মানে যোনে ইয়া পাঠ মানে হনুমান চালিচা কিমান বাৰ পাঠ কৰে
শতবাৰ 100 বাৰ পাঠ কৰে তেওঁৰ মানে সকলো দুখ হনুমান বাবাই নোহোৱা কৰি দিয়ে সুতিহি বন্দী মহাসুখ হৈ তেওঁ সংসাৰৰ সকলো বান্ধনৰ পৰা মুক্তি পায় হনুমান বাবাৰ কৃপাত আৰু সকলো সুখ পায় হনুমান চালিচাৰ আটাইতকৈ অন্তৰ চুই যোৱা শাৰীটো এইটো কি আছে জানেনে কৈ আছো जो ये पढ़े हनुमान चालीसा जिए ए हनुमान चालीसा पढ़े होय सिद्धि তেওঁৰ সিদ্ধি হবয়ে সাক্ষী কোনে সাক্ষী আছে এই হনুমান চালিসা পঢ়িলে যে তেওঁৰ সিদ্ধি পাবয়ে তেওঁ সিদ্ধি লাভ কৰিবয়ে সাক্ষী কোন আছে জানেনে ইয়া সাক্ষী গৰিসা মানে শিৱ বাবা নিজে কিমান ডাঙৰ কথা এইটো কৈ দিছে তাৰ পিছত আছে তুলসী দাস সদা হৰিসেৰা কি যে নাথে হৃদয় মহাদেৰা মানে তুলসী দাস সদায় হৰিৰ ভক্ত আৰু সেই কাৰণে আপুনি সদায় তেওঁৰ অন্তৰত বাস কৰে এইটো কথা মোক বহুতে সুধে যে এই লাইনটো তুলসী দাসৰ ঠাইত নিজৰ নাম ক'ব লাগে নেকি নালাগে ক'ব এইবিলাক কথাটো আমি সৰুৰ পৰা শুনাই নাই এতিয়া কিছুমান পডকাষ্টত বা তেনেকে চাই একেবাৰে কৰিব নালাগে হনুমান চালিসা ৰচনা কৰিছে তুলসী দাস ডাঙৰীয়াই তেওঁৰহে নাম কম আমাৰ নাম কিয় কম আৰু আমি যে হনুমান চালিসা পঢ়িছো হে হনুমান বাবাই জানে নহয় আমি নিজৰ নামটো কৈ আৰু তেওঁক জনাবলগীয়া নাই এইবিলাক একদম মানে একদম কি বুলি কয় একদম এইবিলাক কথাই নহয় আমি হনুমান চালিসা পঢ়িছো হনুমান বাবাই জানে নহয় আমি পঢ়িছো বুলি গতিকে ইয়াতে সদায় তুলসী দাস ডাঙৰীয়াৰে নামটো ক'ব লাগে এতিয়া আহিছো একেবাৰে লাষ্ট দোহাখিনিলৈ पवन तनय संकट हरण मंगल मूर्ति रूप राम लखन सीता सहित हृदय बसहु सूरभूप এইখিনিৰ অৰ্থটো হৈছে এনেকুৱা ধৰণৰ হে সংকট মোচন পৱন কুমাৰ আপুনি আনন্দ মংগলৰ স্বৰূপ শ্ৰীৰাম সীতামা লক্ষ্মণ সহিতে আপুনিও মোৰ হৃদয়ত বাস কৰে सियावर रामचंद्र की जय মানে শ্রী রামচন্দ্র প্রভুর জয় পবন সুত হনুমান কি জয় মানে হনুমান প্রভুর জয় এটা মোৰ সাধ্য অনুযায়ী যিমান পাৰিলো আপোনালোকক মই অৰ্থখিনি বুজাই ক'বলৈ চেষ্টা কৰিলো এখন হনুমান চালিসা পঢ়োতে সদায় নিয়মখিনিৰ কথা কোনোবাই সুধিছিলে হনুমান চালিসা পঢ়োতে নিয়ম নাই তাৰে মাজতো নিয়ম আছে কিছুমান সেইখিনি কৰিলে বহুত বেছি শুভ ফল পোৱা যায় এটা নিয়ম মই কৈয়ে দিলো যে অৰ্থটো বুজি হৃদয়ঙ্গম কৰি যেতিয়া আমি হনুমান বাবাৰ সেই যে কান হে জনেও মুন যে সাজ এইবিলাক যেতিয়া পঢ়ি কিনে মুন যে হেৰি তেওঁৰ কান্ধত জিলিকিছে এইবিলাকখিনি কথা যেতিয়া আমি হৃদয়ঙ্গম কৰি গোটেই হনুমান চালিসাখনৰ অৰ্থটো বুজি যেতিয়া হৃদয়ঙ্গম কৰি পঢ়িম নহয় বহুত বেছি শুভ ফল পোৱা যায় এটা নিয়ম এনেকুৱা আছে কিছুমান কথা বাৰু সংকল্পৰ কথাও বহুতে সুধি আছিলে মই বাৰু পৰৱৰ্তী ভিডিঅ' এটাত কৈ দিম দিয়ক এটি ভিডিঅ' বহুত দীঘল হৈ গৈছে হয়নে ঠিক আছে বাৰু মই আশা কৰিলো আপোনালোকে যিখিনি বিচাৰিছিলে মই চাগে তেনেকে সম্পূৰ্ণকৈ নহলেও মা আদ্যা শক্তিৰ আশীৰ্বাদত মোৰ সাধ্য অনুসৰি যিমানখিনি পাৰিছো দিছো ঠিক আছে বাৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাব বুলি মই আশা ৰাখিলো তেতিয়াহলে মোৰে কোনোবা এটা অন্য ভিডিঅ'ত অতি সোনকালে আপোনালোকক পুনৰ লগ পাই আছো জয় হনুমান বাবা জয় শ্ৰী ৰাম জয় মা কামাখ্যা ওম নমঃ শিৱায়